নমস্কাৰ, চাই আছে গ্লোবেল এনি 24x7 ষ্টুডিঅ'ত মই কাকু। ৰঙিয়াৰ চেনিমাৰা বংশীগোপাল প্ৰাথমিক শাখাৰ সৌজন্যত শ্ৰীমন্ত শংকৰদেৱৰ 577 সংখ্যক আৱিৰ্ভাৱ মহোৎসৱৰ সফল সামৰণি। চেনিমাৰা বংশীগোপাল প্ৰাথমিক শাখাই 1, 2 আৰু 3 অক্টোবৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে পালন কৰে গুৰুজনাৰ আৱিৰ্ভাৱ তিথি। নাম প্ৰসংগকে ধৰি বিভিন্ন প্ৰতিযোগিতামূলক কাৰ্যসূচীৰ উপৰিও বন্তি প্ৰজ্বলনৰ কাৰ্যসূচীৰে মহোৎসৱ ভাগি সুন্দৰকৈ পৰিচালনা কৰে আয়োজক সমিতিয়ে। মহাপুৰুষ গুৰুজনাৰ 577 সংখ্যক জন্ম মহোৎসৱটি আমি চেনিমাৰা বংশীগোপাল প্ৰাথমিক শাখাৰ সৌজন্যত ঐন বেলিৰ দৰেও এইবাৰ আয়োজন কৰিছো। সেয়েহে আমি সমূহ ধৰ্মপ্ৰাণ ৰাইজে দুদিনীয়া কাৰ্যসূচীৰে আমি অনুষ্ঠানটি আৰম্ভ কৰিছিলো। আজি দ্বিতীয় নিশাত বিশেষ আকৰ্ষণ আমাৰ মহিলা নাগাৰা নাম দল দুটি আছে, উপস্থিত হৈছে। আমি খন্তেক পিছতে তেখেতসকলৰ নাম উপভোগ কৰিম। সেয়েহে ধৰ্মপ্ৰাণ ৰাইজক মই সেৱাৰে নাম উপভোগ কৰাৰ বাবে মই সেৱা ধৰিছো। এই 577 সংখ্যক আৱিৰ্ভাৱ জন্ম মহোৎসৱটি ঐন বেলিৰ দৰে আমাৰ ইমান আকৰ্ষণীয় নহল, কাৰণ আমাৰ যিজন মহান শিল্পী আছিল তেখেতৰ অকাল বিয়োগ ঘটাৰ বাবে আমি অনুষ্ঠানটি অনুষ্ঠিত কৰাত বহুতো অসুবিধা পাইছো, বা জনসাধাৰণৰ কিছু সংখ্যক মানুহে আমাৰ উপস্থিত এই ধৰ্ম অনুষ্ঠানত উপভোগ কৰিবলৈ টান পাইছে। সেয়েহে মহান অনুষ্ঠানটিত তেখেতৰ আমি জুবিনদাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰম্ভ কৰিছো। সেয়েহে আমি এতিয়া নাম উপভোগ কৰিম। নাম উপভোগ কৰাৰ বাবে আমাৰ ৰাইজ উপস্থিত হৈছে। বান্ধৱসকল, আমাৰ প্ৰয়াত জুবিনদাৰ অকাল বিয়োগৰ লগত সংগতি ৰাখি এইবেলি 577 সংখ্যক গুৰু আৱিৰ্ভাৱ মহোৎসৱ ভাগি আমি ঠিক অনুষ্ঠিতীয়া কৰি পালন কৰিবলৈ যোজা কৰিছো। আৰু সদায় ৰাইজৰ যথেষ্ট মৰ্মান্তিক হোৱাৰ বাবে আমি এই অনুষ্ঠানটি খুব একদম অনুষ্ঠিতীয় হিচাপে পালন কৰিব ওলাইছো। আৰু সেয়েহে আজিৰ এই মহান অনুষ্ঠানটিত ঐনবেলিৰ দৰে জাকজমকতা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান নহল। আমি অনুষ্ঠিতীয়াকৈ দুটি নাম দল আমি ইয়াত আনি মাতি আনিছো, আৰু তেখেতসকলক এই নাম দল দুটিক খুব কম সময়ৰ ভিতৰতে নাম পৰিৱেশন কৰাৰ বাবে আমি সেৱা ধৰিছো।